আইন এখন দিছে বুলি কৈ কিছুমান সমাজ বিৰোধী মানুহে ভিন্ন ধৰণে বেয়া কাম কৰি আছে আৰু য'ত আৰক্ষী প্ৰশাসনে আইন আছে বুলি কৈ একো ব্যৱস্থা নলয়। আৰক্ষী কিছুমানৰ কথা কৈছোঁ, কিছুমানে আৰক্ষীৰ ওচৰলৈ দুৰ্ভগীয়া মহিলা এগৰাকী গ'লে কয় যে আমাৰ এইটো ওচৰত আইন নাই, আপোনালোকে মিচিং কেছ দিয়ক, কিবা দিয়ক, এনেকৈ কৈ পেলাই এই মানুহগৰাকীক পঠিয়াই দিয়ে। এনেকুৱা উদাহৰণ বহুত আছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ যে এনেকুৱা অবৈধ যিবিলাক সম্পৰ্ক গঢ় লৈ পেলাই সমাজখন কুলষিত কৰিছে, সেই কুলষিত কৰা সমাজখনক পুনৰ উদ্ধাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি যিকেইটা দিছোঁ খুব কম লাইনত আমি লিখি দিছোঁ। 3টা আমাৰ লক্ষ্য উদ্দেশ্য আমি লিখি দিছোঁ। সেইকেইটা আমাৰ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি দিয়ে তেনেহ'লে আমি প্ৰতিবাদ আৰু নেক্সট টাইম নকৰোঁ, কাৰণ সমাজ সুস্থিৰ হৈ যাব এইকেইটা ক্ষেত্ৰত আমি যোনখিনি লৈ আগবাঢ়িছোঁ। আৰু যদি নকৰে কিন্তু ইয়াতকৈ বৃহৎ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিম আমি, এইটো কথা স্পষ্ট। আৰু এইখিনি মই সমগ্ৰ অসমবাসীকে জনাব বিচাৰিছোঁ যে এগৰাকী পত্নী থকাৰ পিছত বা এজন স্বামী থকাৰ পিছত আইনীভাৱে ডিভৰ্চ নোহোৱাকৈ আকৌ বেলেগ এগৰাকী বিয়া পাতি সন্তানৰ ভৱিষ্যত প্ৰজন্মটোক নষ্ট কৰিব নোৱাৰে। আৰু ইয়াৰ কাৰণে আৰক্ষীৰ পৰা সহযোগিতা বিচাৰিছোঁ। আৰক্ষীয়ে মাতি আনি 2-3 বাৰ ধমকি দিলে হৈ গ'ল। আৰু বাকী আমাৰ কেন্দ্ৰীয় সম্পাদিকা আছে, ভাড়াঘৰ প্ৰসংগত ক'ব, ভাড়াঘৰ মালিকবিলাকৰ প্ৰসংগত যিটো কাম কৰি আছে। অবৈধ সম্পৰ্ক কৰি যেতিয়া অন্য স্ত্ৰীৰ লগত আহি পেলাই বিল্ডিঙত থাকোঁ বুলি পেলাই যেতিয়া ঘৰত ভাড়াঘৰ লৈ পেলাই থাকে, এই বস্তুখিনি বন্ধ হ'ব লাগে। আৰু লগতে আমি নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ ফালৰ পৰা সকীয়েই দিছোঁ, যদি এইখিনি বন্ধ নহয় তেতিয়াহ'লে আমি ঘৰে ঘৰে অভিযান চলাম। প্ৰত্যেকটো ভাড়াঘৰে হোৱাৰ স্বাৰ্থত আপুনি আমাক এই যিখিনি আমি কৰি গৈছোঁ তাৰ প্ৰতি আপুনি চকু দিয়ক, যাতে আহি থকা প্ৰজন্ম এই সুৰক্ষা প্ৰেম